প্ৰাচীন কালৰে পৰা ভাৰতীয় বৈদিক সংস্কৃতিত বিভিন্ন শ্লোক বা মন্ত্ৰৰ ব্যৱহাৰ হৈ আহিছে। এই শ্লোক বা মন্ত্ৰবোৰ ইমানেই শক্তিশালী তথা প্ৰভাৱশালী যে এইবোৰে আমাৰ জীৱনৰ গতি সলনি কৰি দিব পাৰে। এই প্ৰাচীন বৈদিক মন্ত্ৰবোৰে আমাৰ অশান্ত জীৱনলৈ শান্তি আনে, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰে, আধ্যাত্মিক চেতনা জাগ্ৰত কৰে, নেতিবাচক প্ৰভাৱ দূৰ কৰি সুস্থিৰতা তথা ইতিবাচকতা প্ৰদান কৰে। এই মন্ত্ৰবোৰৰ শক্তিৰে মানুহে সুখ, সমৃদ্ধি, ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি লাভ কৰে, শৰীৰৰ ৰোগ নিৰাময় হয় তথা মানসিক প্ৰশান্তি লাভ কৰিবলৈ সক্ষম হয়। আজি আমি সেই মন্ত্ৰসমূহৰ পৰাই 7টা মহা শক্তিশালী প্ৰাচীন বৈদিক মন্ত্ৰ আৰু সেই মন্ত্ৰকেইটাৰ অৰ্থৰ বিষয়ে ক'বলৈ লৈছোঁ। ওম ধ্বনি বা ওমকাৰ মন্ত্ৰ। ওম ধ্বনি বা মন্ত্ৰটো দেখাত মাথো এটা প্ৰতীক যদিও ইয়েই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সাৰমৰ্ম। কোৱা হয় যে ওম কোনো ব্যক্তি বা সম্প্ৰদায় অথবা ধৰ্মৰ সম্পত্তি নহয়। ওম সকলোৰে, ই বিশ্বজনীন আৰু ইয়াত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড সন্নিৱিষ্ট হৈ আছে। ওম বিশ্বজনীন যদিও ই হিন্দু ধৰ্মৰ মূল মন্ত্ৰ। ওম ধ্বনি বা মন্ত্ৰটোৰ অবিহনে হিন্দু ধৰ্মৰ কোনো পূজা নহয়, কোনো মন্ত্ৰ উচ্চাৰণ নহয়। ওম ধ্বনিটোক বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথম ধ্বনি বুলি গণ্য কৰা হয়। কোৱা হয় যে ভৌতিক সৃষ্টিৰ অস্তিত্বৰ আগতে বিশ্ব ব্ৰহ্মাণ্ডত যি প্ৰাকৃতিক শব্দ আছিল সেইটোৱেই আছিল ওমৰ প্ৰতিধ্বনি। সেইবাবেই ওমক বিশ্ব ব্ৰহ্মাণ্ডৰ শব্দ বুলি কোৱা হয়। 3টা আখৰ সংযুক্ত হৈ ওম ধ্বনি সৃষ্টি হৈছে। সেইকেইটা হৈছে অ, উ আৰু ম। ওম ধ্বনি বা মন্ত্ৰটোৰ বহুতো অৰ্থ ব্যাখ্যা কৰা হৈছে। সেই ব্যাখ্যাসমূহৰ ভিতৰতে কিছুমান হৈছে অ তমস অৰ্থাৎ আন্ধাৰ, অজ্ঞানতা। উ ৰজস অৰ্থাৎ আবেগ, গতিশীলতা। ম সত্য অৰ্থাৎ বিশুদ্ধতা, পোহৰ। অ মানে ব্ৰহ্মা অৰ্থাৎ সৃষ্টিকৰ্তা। উ মানে বিষ্ণু অৰ্থাৎ ৰক্ষক। ম মানে শিৱ অৰ্থাৎ সংহাৰকৰ্তা। অ বৰ্তমান, উ অতীত, ম ভৱিষ্যত। ওম কেৱল পবিত্ৰ ধ্বনি নহয়, ই অসীম শক্তিৰ প্ৰতীক। ওম জপ কৰিলে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সকলো ক্ষেত্ৰতে বহুতো উপকাৰ পোৱা যায়। পূৰ্ণমদঃ অথবা পূৰ্ণতা মন্ত্ৰ। পূৰ্ণমদঃ অথবা পূৰ্ণতা মন্ত্ৰৰ অৰ্থ হৈছে সেই সচ্চিদানন্দ ঈশ্বৰ সৰ্বদিশতে সদায় পৰিপূৰ্ণ। এই জগতখনো সেই পূৰ্ণ ব্ৰহ্মৰে পৰিপূৰ্ণ আৰু এই পূৰ্ণতা সেই পূৰ্ণ পুৰুষোত্তমৰ পৰাই উৎপত্তি হৈছে। ওম অৰ্থাৎ সচ্চিদানন্দ ভগৱান বাহ্যিক জগতত ঐশ্বৰিক চেতনাৰে পৰিপূৰ্ণ। অন্তৰ জগততো ই ঐশ্বৰিক চেতনাৰে পৰিপূৰ্ণ। পূৰ্ণতাৰ পৰাই পূৰ্ণ উৎপত্তি হয়, অৰ্থাৎ ঐশ্বৰিক চেতনাৰ পূৰ্ণতাৰ পৰাই জগতৰ উৎপত্তি হয়। পূৰ্ণতাৰ পৰা পূৰ্ণলৈ পূৰ্ণতা থাকি যায়, কাৰণ ঐশ্বৰিক চেতনা অদ্বিতীয় আৰু অসীম। পূৰ্ণমদঃ মন্ত্ৰ পূৰ্ণ ভক্তিৰে জপ কৰিলে ঐশ্বৰিক শক্তিৰ সৈতে সংযোগ স্থাপন কৰাত সহায় হয় আৰু আভ্যন্তৰীণ শান্তি আৰু
সন্তুষ্টিৰ অনুভৱ হ'ব পাৰে। এই মন্ত্ৰৰ অৰ্থ বুজি লৈ আমি নিজকে বৃহত্তৰ মহাজাগতিক ক্ৰমৰ সৈতে সংযোগ কৰিব পাৰোঁ আৰু জীৱনৰ সৃষ্টি আৰু বিলুপ্তিৰ জটিল নৃত্যৰ সৌন্দৰ্যৰ অনুভৱ কৰিব পাৰি। প্ৰায় খণ্ডিত আৰু অসম্পূৰ্ণতাৰে ভৰা এখন পৃথিৱীত পূৰ্ণমদহ মন্ত্ৰই আমাৰ ভিতৰত আৰু চাৰিওফালে থকা অন্তৰ্নিহিত পূৰ্ণতাৰ কথা সোঁৱৰাই দিয়ে। এই মন্ত্ৰই আমাক এই শাশ্বত পূৰ্ণতাৰ অংশ হিচাপে জীৱনক আঁকোৱালি ল'বলৈ, ভৌতিক জগতৰ সীমাবদ্ধতাক অতিক্ৰম কৰিবলৈ আৰু ই আগবঢ়োৱা গভীৰ প্ৰজ্ঞাত সান্তনা বিচাৰিবলৈ প্ৰেৰণা যোগায়। ওম শান্তি শান্তি শান্তি। সৰ্বেশা মন্ত্ৰ। सर्वेषां स्वस्तिर्भवतु, सर्वेषां शान्तिर्भवतु, सर्वेषां पूर्णं भवतु, सर्वेषां मङ्गलं भवतु। এই সৰ্বেশা মন্ত্ৰৰ অৰ্থ হৈছে সকলোৰে কল্যাণ হওক, সকলোৰে শান্তি হওক, সকলোতে পূৰ্ণতা হওক, সকলোৰে মংগল হওক। ইয়াক এনেদৰে নিৰ্ধাৰণ কৰিব লাগে যাতে সকলো মানুহে কল্যাণ অনুভৱ কৰে, সকলো মানুহে শান্তি অনুভৱ কৰে, সকলো মানুহেই পূৰ্ণতা অনুভৱ কৰক, সকলোকে শুভ আৰু সমৃদ্ধি অনুভৱ কৰিবলৈ দিয়ক। সৰ্বে ভৱন্তু সুখিনঃ। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। এই মন্ত্ৰৰ অৰ্থ হৈছে সকলোৱে সুখী হ'ব লাগে, সকলোৱে ৰোগমুক্ত হ'ব লাগে, যিটো শুভ হয় সকলোৱে দেখিব লাগে, কোনেও কষ্ট পাব নালাগে। ওম শান্তি শান্তি শান্তি। অৰ্থাৎ এনে হওক যাতে সকলোৱে সুখ লাভ কৰে, সকলোৱে সাধু সন্ত সদৃশ আৰু ৰোগমুক্ত স্বাস্থ্যশীল হওক, সকলোকে নিজৰ চকুৰে জীৱনৰ মংগল চাবলৈ দিয়ক আৰু যেতিয়ালৈকে তেওঁলোক সৌভাগ্যৰ অধিকাৰী হৈ থাকিব তেতিয়ালৈকে তেওঁলোকে নিজৰ সচেতন মনত কোনো দুখদায়ক বিষয়ৰ চিন্তা চৰ্চা নকৰক। গায়ত্ৰী মন্ত্ৰ। গায়ত্ৰী মন্ত্ৰৰ অৰ্থ হৈছে ওম। ভূলোক অৰ্থাৎ পৃথিৱী, ভৌতিক তলৰ চেতনা। ভূবৰ লোক অৰ্থাৎ অন্তৰিক্ষ, মধ্যৱৰ্তী স্থান, জীৱনৰ চেতনা। আৰু স্বৰলোক আকাশ, স্বৰ্গ, ঐশ্বৰিক মনৰ চেতনাত ব্যাপ্ত। সেই ছবিটোৰ অৰ্থাৎ সূৰ্যৰ ঐশ্বৰিক সত্তা যি আটাইতকৈ মনোমোহা। অৰ্থাৎ মই সেই ঐশ্বৰিক উজ্জ্বলতাক ধ্যান কৰোঁ যিয়ে আমাৰ আধ্যাত্মিক বুদ্ধি, আধ্যাত্মিক চেতনাক জাগ্ৰত কৰে। হে ঐশ্বৰিক মাতৃ, আমাৰ হৃদয় অন্ধকাৰেৰে ভৰি পৰিছে, অনুগ্ৰহ কৰি আমাৰ পৰা এই আন্ধাৰ আঁতৰাই আমাৰ ভিতৰত উজ্জ্বলতা প্ৰসাৰিত কৰক, আমাৰ বুদ্ধিমত্তাক উদ্দীপিত কৰক আৰু আমাক প্ৰকৃত জ্ঞান প্ৰদান কৰক। গায়ত্ৰী মন্ত্ৰৰ আন এটা অৰ্থ হ'ল আমি সৃষ্টিকৰ্তা আৰু আলোকময় ঈশ্বৰৰ মহিমাৰ ধ্যান কৰোঁ, যাতে ঈশ্বৰৰ মহিমাই আমাৰ বুদ্ধিমত্তাক সঠিক পথৰ দিশত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। গায়ত্ৰী মন্ত্ৰক মহামন্ত্ৰ বুলিও কোৱা হয়। হিন্দু ধৰ্মত ইয়াৰ গুৰুত্ব সৰ্বোচ্চ বুলি গণ্য কৰা হয়। বিশ্বৰ প্ৰথম শাস্ত্ৰ ঋগ্বেদ এই মন্ত্ৰৰে আৰম্ভ হোৱা বুলি কোৱা হয়।
সৃষ্টিকৰ্তা ব্ৰহ্মাই 4 বেদ ৰচনা কৰাৰ আগতে এই মন্ত্ৰৰ ৰচনা কৰিছিল। আন মন্ত্ৰতকৈ গায়ত্ৰী মন্ত্ৰক অধিক ফলপ্ৰসূ বুলি গণ্য কৰা হয়। গায়ত্ৰী মন্ত্ৰ জপ কৰিলে মানসিক শান্তি পোৱা যায় আৰু জীৱনত সুখৰ উদয় হয়। ঈশ্বৰৰ কাষ চাপিবলৈ আৰু মানসিক শান্তি লাভ কৰিবলৈ গায়ত্ৰী মন্ত্ৰ জপ কৰাটোৱেই সৰ্বোত্তম আৰু সহজ উপায় বুলি বিবেচিত হয়। গায়ত্ৰী মন্ত্ৰ জপৰ বাবে 3টা সময় ফলপ্ৰসূ বুলি গণ্য কৰা হয়। প্ৰথমবাৰ সূৰ্য উদয়ৰ অলপ আগৰ পৰা সূৰ্য উদয়ৰ অলপ পাছলৈকে। দ্বিতীয়বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰা হয় দুপৰীয়া আৰু তৃতীয়বাৰ সূৰ্যাস্তৰ ঠিক আগতে গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। মহামৃত্যুঞ্জয় মন্ত্ৰ। त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योर्मोक्षीयमामृता। অতি শক্তিশালী মহামৃত্যুঞ্জয় মন্ত্ৰৰ অৰ্থ হৈছে আমি ভগৱান শিৱক পূজা কৰোঁ, যিজনৰ 3টা চকু আছে, যিয়ে প্ৰতিটো উশাহত জীৱনী শক্তিৰ সঞ্চাৰ কৰে আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক ধাৰণ কৰে। এই বেল সদৃশ জগতখনত যেনেকৈ শস্য পকি নিজৰ বান্ধোনৰ পৰা সৰি পৰে, ঠিক তেনেকৈ হে ভোলানাথ, অনুগ্ৰহ কৰি আমাক অমৰত্বৰ পৰা নহয়, মৃত্যুৰ পৰা মুক্ত কৰক। মহামৃত্যুঞ্জয় মন্ত্ৰ প্ৰতিদিনে সূৰ্য উদয়ৰ আগে আগে ৰুদ্ৰাক্ষ মালাৰে জপ কৰিব লাগে। এই মন্ত্ৰই নেতিবাচকতা দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। এই মন্ত্ৰ পাঠ কৰিলে ভগৱান শিৱ সদায় প্ৰসন্ন হৈ থাকে আৰু মানুহে কেতিয়াও ধন ধানৰ অভাৱৰ সন্মুখীন নহয়। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে ৰোগ ধ্বংস হয় আৰু মানুহ নিৰোগী হয়। এই মন্ত্ৰৰ প্ৰভাৱত মানুহৰ অকাল মৃত্যুৰ ভয় নাইকিয়া হৈ যায়। ধন সম্পত্তি লাভ কৰিব বিচৰা ব্যক্তিয়ে মহামৃত্যুঞ্জয় মন্ত্ৰ সদায় পাঠ কৰা উচিত। অসতোমা মন্ত্ৰ। असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमय। ॐ शान्ति शान्ति शान्तिः। এই শ্লোকটো বৃহদাৰণ্যক উপনিষদৰ পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে ওম মানে হে ঈশ্বৰ, মোক অসৎ জগতৰ পৰা অৰ্থাৎ অবাস্তৱৰ পৰা সৎ অৰ্থাৎ বাস্তৱৰ ফালে লৈ যাওক। মোক অন্ধকাৰ অজ্ঞানতাৰ জগতখনৰ পৰা পোহৰৰ ফালে অৰ্থাৎ আধ্যাত্মিক জ্ঞানৰ দিশে লৈ যাওক। মোক মৰণশীল বস্তু জগতৰ পৰা অবিনাশী অমৰ জগতলৈ লৈ যাওক। তমসোমা জ্যোতিৰ্গময়ৰ আক্ষৰিক অৰ্থ হৈছে আন্ধাৰৰ পৰা পোহৰলৈ যোৱা। পৌৰাণিক গ্ৰন্থসমূহত এই বিষয়ে বিতংভাৱে এনেদৰে ব্যাখ্যা কৰা হৈছে যে আন্ধাৰ অৰ্থাৎ কু অভ্যাস পৰিত্যাগ কৰি পোহৰৰ পথ অৰ্থাৎ সত্যৰ ওপৰত গুৰুত্ব দিয়াটোৱেই হৈছে প্ৰকৃত সাধনা আৰু আধ্যাত্মিকতা। কিন্তু সাংসাৰিকতাৰে ভৰা এজন মানুহে প্ৰায়ে ভৌতিক আৰু পাৰ্থিৱ বস্তু সঞ্চয়তে নিজৰ জীৱন পাৰ কৰি দিয়ে আৰু এই বিষয়টোৰ প্ৰকৃত সাৰমৰ্ম বুজিবলৈ অক্ষম হয়। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।